সুপ্ৰভাত বন্ধুসকল, নমস্কাৰ গ্ৰহণ কৰিব। বহুত দিন পিছত ভিডিঅ'টো বনাইছোঁ। ভিডিঅ' বৰকৈ বিশেষকৈ কৰিব নোৱাৰোঁ, কামত ব্যস্ত থাকোঁ। যিহেতু সময় পালে ভিডিঅ' বনাওঁ। যি কি নহওক, যোনে যোনে মোৰ ভিডিঅ' চোৱা, ভাল পোৱা, লাইক এটা কৰিবা। আৰু সকলোকে মোৰ পেজটোত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, মোৰো ভাল। আৰু এইখন এখন মাটি কঁঠাল বাগান, বহুত ডাঙৰ বাগান। প্ৰায় 10 বিঘা মাটি লৈ কিনে বাগানটো নতুনকৈ কৰিছে। মাটি কঁঠাল লাগিবলৈ হৈছে আৰু ইমান ধুনীয়াকৈ কৰিছে নহয় খেতি ইয়াত। এইফালে দোকানখনো নতুনকৈ দিছে, আজি 2 সপ্তাহ হৈছে। মই যিটো কোম্পানীত কাম কৰোঁ, কোম্পানীৰ গেটৰ সন্মুখতে দোকানখন। আৰু ৰাতিপুৱাই সকলো আহিছে চাহ খাবলৈ, ময়ো আহিছোঁ। আৰু ইয়াৰ চাহটো ঠাণ্ডাই কৰি পেলাই একদম, চামুচে চেনিটো গলাওঁতে। আৰু এইজন দীপেন আৰু পুত্ৰা। দোকানখন নতুনকৈ দিছে, ভাল লাগিছে। আৰু এই আমাৰ গাঁৱৰ মানুহে সকলো ভিৰ চাহ খাবলৈ। আৰু সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। সকলোৱে সুস্থ থাকক, কুশলে থাকক। মই অভিজিত।